ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী থেথা গোহাঁই থানৰ কিছু নজনা কথাৰ বিষয়ে আজিৰে বিশেষ প্ৰতিবেদন। নলবাৰী জিলাৰ বৰভাগ অন্তৰ্গত দুকোহা গাঁৱৰ শ্ৰী শ্ৰী থেথা গোহাঁই থান, য'ত অগণন ভক্তই নিজৰ মনোকামনাৰ আশাৰে বাৰ গোপালৰ ওচৰত সেৱা জনায়। লোকবিশ্বাস মতে এই থানখনৰ প্ৰধান বৈশিষ্ট্য হৈছে বাট নোলোৱা সৰু ল'ৰা ছোৱালীক আশয় দি পূজা অৰ্চনা কৰি প্ৰসাদ খোৱালে মুখেৰে মাত পাতে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ আধ্যাত্মিক বিষয়ে সমগ্ৰ কথা উন্নয়ন সমিতিৰ হৈ বিদ্যাধৰ দাসে এনেকৈ জনায়। নলবাৰীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট, BB অসম লাইভ। প্ৰথমতে মই সমূহ ভক্তপ্ৰাণ ৰাইজলৈ নমস্কাৰ জনাইছোঁ। ঢকুৱাৰ ঐতিহাসিক থেথাগাঁও থানৰ মাহাত্য বুলিবলৈ হ'লে আমি যিবিলাক পৰম্পৰাগতভাৱে বা কিছুমান বাস্তৱ প্ৰমাণ পোৱা বুলি আমি ভক্তপ্ৰাণ ৰাইজৰ মুখৰ পৰা গম পাইছোঁ, বা যিবিলাক ভক্ত ইয়াত আহি তেওঁলোকৰ মনৰ কামনা পূৰণ কৰাৰ উদ্দেশ্যে আহি তেওঁলোকে এবাৰ যোৱাৰ পিছত দ্বিতীয়বাৰ পুনৰ আহি ইয়াত আমাক জনাইছে যে তেওঁলোকে যি ধৰণে মানস কৰিছে সেই ধৰণে ফল পোৱা বুলি আমাক জনাইছে। বিশেষকৈ থেথাগাঁও থানৰ এটাই মাহাত্য আছে, যিটো আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যেতিয়া মাত নুফুটে, সেই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাত ফুটাৰ কাৰণে ইয়াত যদি ভোগ নৈবেদ্য আখৈ আদি আগবঢ়াই সেৱা শুশ্ৰূষা কৰে, তেতিয়া সেই ল'ৰা ছোৱালীৰ সম্পূৰ্ণভাৱে মাত ওলোৱা বুলি আমি ভক্তপ্ৰাণ ৰাইজৰ পৰা সম্পূৰ্ণভাৱে আমি জানিবলৈ পাইছোঁ। আৰু এনেকুৱা কিছুমান আছে যিবিলাক সৰু সৰু ল'ৰা ছোৱালী বিকলাংগ, খোজকাঢ়িব নোৱাৰে বা উঠিব নোৱাৰে, তেনেকুৱা ল'ৰা ছোৱালী ইয়াত আহি তেওঁলোকে বহুত সুফল পাইছে। আৰু এবাৰ আমাৰ ওচৰতে ইয়াত এটা মঠৰি ভাঙা আছিল, সেই ভাঙা মঠৰিটোত আমাৰ এই ওচৰৰ লেবাৰবিলাকে মাটি বান্ধাৰ কাৰণে, সেই ভাঙাটো বান্ধাৰ কাৰণে মাটি কটা লেবাৰ বহুত আহিছিল। আৰু সেই লেবাৰবিলাকৰ মাজত আমাৰ হিন্দু মুছলমান আদি বিভিন্ন সম্প্ৰদায়ৰ লোক আছিল। আৰু সেই বনুৱাসকলে জেঠৰ মাহত দুপৰীয়া ভাত পানী খাই এই থানখনৰ ওচৰতে জিৰণি লোৱাৰ উদ্দেশ্যে আহি ইয়াত সকলোৱে তাৰমানে শুই পৰিছিল। আৰু এজন বিশেষ মুছলিম সম্প্ৰদায়ৰ লোকে তেওঁলোকে কি কৰিছিল, থানখনৰ পিনে ভৰি দি পেলাই তাৰমানে শুইছিল। আৰু তেতিয়া আমাৰ হিন্দু সম্প্ৰদায়ৰ এজন ব্যক্তিয়ে কৈছিল যে তই আমাৰ এই থানখনৰ ফালে কিয় ভৰি দি পেলাই শুইছা? তেতিয়া তেওঁ কৈছিল যে এই বাদ দিয়ে হিন্দুহঁতৰ থান, এই বুলি এটা কথা কৈছিল। আৰু তেতিয়া তেওঁ যেতিয়া তাৰপিছত গোটেইবিলাক বনোৱা পুনৰ কাম কৰাৰ উদ্দেশ্যে উঠি গুচি গ'ল, সেই যিজন ব্যক্তিয়ে কৈছিল যে হিন্দুহঁতৰ থান বুলি, তেওঁ কিন্তু উঠিব নোৱাৰিলে। তাৰমানে এনেকুৱা হ'ল, তেওঁক ইয়াৰ পৰা দাঙি নিব লগা হৈছে। তাৰমানে ইমানেই তাৰমানে বাৰাগোপালৰ মাহাত্য, তেওঁক তাৰমানে তাৰপিছত যায় তেওঁ বাকীবিলাকে ক'লে যে তই এইটো এটা ভুল শব্দ কৈছা, গতিকে এনেধৰণৰ শব্দ কোৱাৰ বাবে তোৰ এইটো হৈছে, গতিকে তই পুনৰ ইয়াত আহি সেৱা সৎকাৰ কৰি তাৰমানে ভোগ প্ৰসাদ আগবঢ়োৱাৰ বাবে সিদ্ধান্ত কৰ, তাৰপিছতহে হেৰি হ'ব। তাৰপিছত সেই মানে কথামতে কাম হ'ল। তেওঁলোকে ঘৰৰ পৰিয়ালো আহি ইয়াত সেৱা সৎকাৰ কৰি ভুল হোৱা বুলি স্বীকাৰ কৰিছে। তাৰপিছত সেই ব্যক্তিজন পুনৰ আপুনি ভাল হৈছে। আৰু সেই ব্যক্তিজন আমাৰ ওচৰৰে আছিল, কিন্তু এতিয়া সেই ব্যক্তিজন আমাৰ বৰ্তমান জীৱিত অৱস্থাত নাই। আমি সেয়েহে সেনেকুৱা বহুত কিছুমান এনেকুৱা আছে, ধৰি লওক বিবাহিত দম্পতীৰ বহু দিনলৈ ল'ৰা ছোৱালী নোহোৱা বা বিবাহ নোহোৱা, এনেধৰণৰ যিবিলাক কিছুমান সমস্যা আছে, আৰু তেওঁলোকে আহি ইয়াত সুফল পোৱা বুলি আমাক জনাইছে। গতিকে এই বাৰাগোপালৰ মহিমা অপাৰ, আৰু সেয়েহে আজি এই অপাৰ মহিমাৰ বাবে গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষৰে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। আৰু সেয়েহে দিনক দিনে থানখনৰ আমাৰ যিটো উন্নয়ন আৰু মানে প্ৰসাৰ সেইটো দিনক দিনে বাঢ়ি গৈ আছে। আৰু এতিয়া এইবেলি আমাৰ এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী থেথাগাঁও থানৰ বিষ্ণু পূজাৰ ৰূপালী জয়ন্তী বৰ্ষ। এই ৰূপালী জয়ন্তী বৰ্ষত আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু ঐনবেলিৰ দৰে আমাক
ভক্তপ্ৰাণ ৰাইজে ঐনবেলি যি ধৰণে সহায় সহযোগ দান বৰঙণি আদি আগবঢ়াইছিল এইবুলিও আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ পৰা দান বৰঙণি আমি সকলো ফালৰ পৰা সহায় সহযোগিতা কামনা কৰি মই ভক্তপ্ৰাণ ৰাইজক আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে অনুৰোধ জনাইছোঁ।